নমস্কাৰ। একে একে দুই হল, এতিয়া প্ৰত্যেকৰ মুখে মুখে একে একে দুই হল, দুটি মন মিলি গল, দুই একে তিনি হব কেতিয়া, বোলো কেতিয়া। প্ৰত্যেকক সুধিবলৈ মন গৈছে এই দুই একে তিনি কেতিয়া হব। বৰ ধুনীয়া এটা গান, শব্দৰে সজাইছিল অভিজিত ভট্টাচাৰ্যই, সংগীতেৰে সজাই গান কৰি আনিলে আমাৰ অতি মৰমৰ জনপ্ৰিয় সংগীতকাৰ অজয় ফুকনে। আৰু অজয়ৰ লগত অজয়ৰ টিমটো আছেই আমাৰ লগত, যুগ যুগান্তৰ ধৰি তেওঁলোক আছে, থাকিব। এটা সুন্দৰ গানৰ সৃষ্টিত বহুত চিন্তাৰ প্ৰয়োজন হয়, সেই চিন্তা শক্তিতেই তেওঁলোকে গানটো বনালে। আৰু আমাৰ কাৰণে সুখবৰ, আৰু অসমৰ ৰাইজৰ কাৰণে সুখবৰ যে গানটোৱে অতি সোনকালে এই মুহূৰ্তত ট্ৰেণ্ডিঙৰ 1 নম্বৰ স্থানত উপনীত হৈছে অসমীয়া গানৰ, ভাইমনৰ গানৰ। গতিকে খুব ভাল লগা কথা, আপোনালোকৰ মৰম চেনেহৰ কাৰণে আমি ইমান আগবাঢ়ি যাব পাৰিছো, বৰদৈচিলা থিয়েটাৰ আগবাঢ়ি যাব পাৰিছে, গানটোৰ লগত জড়িত প্ৰতিজন অভিভাৱক আগবাঢ়ি যাব পাৰিছে। এইখিনিতে জনাবলৈ পাই সুখী হৈছো যে কাইলৈৰ পৰা ছচিয়েল মিডিয়াৰ প্ৰতিটো অডিঅ' প্লেটফৰ্মত আপোনালোকে এই গানটো অডিঅ' শুনিবলৈ পাব। বৰ ধুনীয়া গান, এবাৰ শুনি চাবচোন আপোনালোকে। এবাৰ শুনাৰ পিছত আপোনালোকে মন মগজু ভৰি যাব, মন ভৰি যাব, আৰু প্ৰত্যেকেই মুখত গুণগুণাব, একে একে দুই হল, দুটি মন মিলি গল, দুই একে তিনি হব কেতিয়া, বোলো কেতিয়া। আহিব, সকলোৱে গানটো শুনিব। আৰু আপোনালোকৰ মৰম চেনেহৰ কাৰণে আমি প্ৰতিদিনেই নতুন নতুন ৰিলছ আপোনালোকৰ মাজলৈ আগবঢ়াই আছো, আগবঢ়াই থাকিম। আৰু খুব সোনকালে গীতটোৰ ভিডিঅ' আপোনালোকক অসমৰ ৰাইজৰ মাজলৈ আমি এৰি দিম। কিন্তু কাইলৈৰ পৰা অডিঅ' প্লেটফৰ্মত আপোনালোকে গানটো শুনিব পাৰিব। সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকৰ মৰম চেনেহ অবিহনে আমি কেতিয়াও আজি এই একে একে দুই হল গানটোৱে ইমান আগবাঢ়ি যাব নোৱাৰিলেহেঁতেন। পুনৰবাৰ কওঁ, আপোনালোকৰ মৰম চেনেহ সদায় কাম্য। আপোনালোকে আমাক জীয়াই ৰাখিছে, জীয়াই ৰাখিব, তাৰে কামনা কৰিছো। ধন্যবাদ।